ভাস্কৰ মুছলপুৰত বিপিএফৰ বিৰুদ্ধে আপছুৰ ধৰ্ণা কাৰ্যসূচী বাক্সাৰ বৰমাত আপছুৰ কাৰ্যালয়ত আক্ৰমণকাৰী কৰায়ত্ব কৰাৰ দাবীত বাক্সা জিলাৰ আপছুৱে মুছলপুৰৰ নিকটৱৰ্তী বাথৌপুৰীত এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় বিপিএফৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে মুছলপুৰৰ আকাশ বতাহ বিপিএফ মুৰ্দাবাদ বিপিএফৰ গুণ্ডাগিৰি নচলিব আমাক লাগে শান্তি অপৰাধীক কৰায়ত্ব কৰক আদি শ্লোগানেৰে আজি উত্তাল হয় মুছলপুৰৰ পৰিৱেশ ৩ শতাধিক আপছৰ সদস্যই হাগ্ৰামা মহিলাৰ নেতৃত্বাধীনত বিপিএফ দলৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ বাক্সাৰ বৰমাত আপছুৰ কাৰ্যালয়ত আক্ৰমণকাৰী কৰায়ত্ব কৰাৰ দাবীত আজি বাক্সা জিলাৰ আপছুৱে জিলা সদৰ মুছলপুৰৰ নিকটৱৰ্তী বাথৌপুৰীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে উল্লেখ্য যে বিগত ৩১ অক্টোবৰত বাক্সা জিলা বৰমাত থকা বৰমা আঞ্চলিক আপছুৰ কাৰ্যালয়ত ২ ইউপিপিএলৰ নেতাৰ প্ৰৱেশক লৈ বিপিএফৰ সদস্যই আক্ৰমণ কৰিছিল আক্ৰমণত আপছু কাৰ্যালয়ৰ আচবাব লণ্ডভণ্ড কৰিছিল বিপিএফৰ সদস্যই পিছত আপছুৰ এজাহাৰ মৰ্মে আৰক্ষীয়ে ৬জন আক্ৰমণকাৰীক আটক কৰিছে যদিও বৰ্তমানলৈকে ৩জন আটক কৰিব পৰা নাই সেয়ে বাক্সা আপছুৱে আজি আক্ৰমণকাৰীসকলক আটক কৰি শাস্তি প্ৰদানৰ দাবীত এই গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থায়ে 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী লৈছে যোৱা ৩১ অক্টোবৰ ২০২০ তাৰিখে যে বিপিএফৰ কিছুমান যে ভেৰুণীয়া গুণ্ডা বাহিনীয়ে আমাৰ বৰমা আঞ্চলিক অফিচত তেখেতসকলে এটাক কৰি আমাৰ চেয়াৰ চকী ভাঙি পিনে চুৰমাৰ কৰিছে যে আমি প্ৰশাসনত আমি আহ্বান কৰিব বিচাৰিছোঁ আজি ধৰ্ণা যোগেদি তেখেতসকলে আমি যে 9জন যে ক্ৰিমিনেলক আমি এফআইআৰ কৰিছোঁ এই 9জন ক্ৰিমিনেলক তেখেতসকলে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আমি সেই সময়তে আমি ধন্যবাদ দিব লাগিব যে আমি যি 9জনক আমি এফআইআৰ দিছিলোঁ ইয়াৰ ভিতৰত 6জনক তেখেতসকলে অলৰেডি ধৰি আনিছে আৰু 3জন বাকী আছে সেই 3জনকে অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত তেখেতসকলে ধৰি পিনে 9জনকো ধৰি মানে অতি সোনকালে জেলত তেখেতসকলক প্ৰেৰণ কৰিব লাগে আজি আমি এই বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থায়ে এই 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী যে আমি তেখেতসকলক প্ৰশাসনক আমি ৰিকুৱেষ্ট কৰিছোঁ আৰু অতি সোনকালে তেখেতক মানে জেললৈ পঠাই দিব লাগে যে চাওক আজি সেই 31 তাৰিখে যিখিনি ঘটনা হৈছে সেইটো টোটেলি মানে পলিটিকেলি কাৰণে হৈছে আগন্তুক যি মানে বিটিচি ইলেকশ্যন আহি আছে সেই বিটিচি ইলেকশ্যনক লৈ তেখেতসকলে যে ৰাইজকবিলাক দাবী ধমকি দি মানে আমাৰ মাজত কিছুমান খেলিমেলি সৃষ্টি কৰিব তেখেতসকলে বিচাৰিছে আমি বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থায়ে আমি শান্তি বিচাৰিছোঁ আমাৰ এতিয়া শান্তি স্থাপন হ'ব লাগে শান্তি বিনা কোনো উন্নতি নহয় তেখেতে অশান্তি সৃষ্টি কৰাৰ কাৰণে তেখেতসকলে ষড়যন্ত্ৰ চলি আছে সেই ষড়যন্ত্ৰটো ষড়যন্ত্ৰে যিখিনি ৰূপায়ণ কৰিছে সেই ষড়যন্ত্ৰ কৰাৰ কাৰণে যিখিনি দুষ্কৃতিকাৰী যে বিপিএফৰ যিখিনি ভেৰুণীয়া গুণ্ডা বাহিনী যিখিনি সৃষ্টি কৰি আছে সেইটো প্ৰশাসনে এতিয়া মানে ধৰি পিনে সেইটো অলপ নৰ্মেলাইজ কৰিব লাগে সেইকাৰণে আমি বাক্সা জিলা নিখিল বড়ো এতিয়া বৰ্তমান আমি দেখাত আমি এই খবৰটো লৈ ষ্টুডিঅ' মজিয়াৰ পৰা মই নানা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ